মই হেমি মোহনে আপোনালোকক প্ৰথমে স্বাগতম জনাইছোঁ। আগৰ দিনত ৰজাসকলে থাকোঁতে তেতিয়া মহৰ যুঁজ আৰু ফেনৰ যুঁজ আৰু মহ যুঁজ কোনডোখৰ ঠাইত পাতিছিলে আৰু সেই ঠাইডোখৰ আজিও কেনেধৰণৰ হৈ আছে তাকে মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ। প্ৰমত্ত সিংহই পকীকৰণ কৰিছিল। ৰজা ৰুদ্ৰসিংহই প্ৰথমে বাঁহেৰে আৰু শাল কাঠেৰে সজাইছিল বা নিৰ্মাণ কৰিছিল। এই ৰংঘৰটো অসমৰ শিৱসাগৰ জিলাত অৱস্থিত। এই ৰংঘৰটো ৩৭ নং ঘাইপথত অৱস্থিত। ৰংঘৰৰ কাষত তলাতল ঘৰটোও আছে। তলাতল ঘৰটো চাবলৈ আহিলে ৰংঘৰটো চাব পাৰিব আপোনালোকে। এই তলাতল ঘৰৰ পৰা ৰজা মহাৰজাসকলে হাতীৰ পিঠিত উঠি ৰংঘৰত হোৱা খেল ধেমালিবোৰ উপভোগ কৰিবলৈ আহিছিল। ৰংঘৰৰ কাষতে থকা পথাৰখন হ'ল ৰূপহী পথাৰ। এই ৰূপহী পথাৰতে বহাগ বিহুৰ সময়ত বা ৰঙালী বিহুৰ সময়ত শেন যুঁজ, মহৰ যুঁজ, মল যুঁজ আদি খেল খেলাইছিল। এই খেলবিলাক চাবৰ বাবে ৰংঘৰটো নিৰ্মাণ কৰিছিল। এই ছবিটো ভিতৰৰ ছবি। এই ভিতৰত নৃত্য, গীত আদি হৈছিল। এই ভিতৰত ৰজা মহাৰজাসকলে বহি নৃত্য উপভোগ কৰিছিল। এই ৰংঘৰটো এছিয়া মহাদেশৰ এম্পি থিয়েটাৰ বা পেভিলিয়ন বুলি কোৱা হয়। আজিৰ দৰে আগতে চিমেণ্ট নাছিল। তেতিয়া শামুকৰ খোলা, বৰা চাউল, হাঁহৰ কণী আদি মিশ্ৰণ কৰি মছলা বনাইছিল। ৰংঘৰৰ কাষতে আছে শিৱসাগৰ টাউনখন। শিৱসাগৰ টাউনখন বহুত ডাঙৰ হয়। আপোনালোকে থকা খোৱাৰ সুবিধা সকলোখিনি পাব আৰু ডাঙৰ ডাঙৰ হোটেলবিলাকো তাতেই আছে। লগতে আপোনালোকে অহা যোৱা কৰিবৰ কাৰণেও সকলোখিনি সা সুবিধা পাব। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পাইছে বাৰু? ভাল লাগিলে কিন্তু লাইক আৰু কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। যদি আপোনালোকে মোক মৰম, চেনেহ, আন্তৰিকতা দিয়ে তেনেহ'লে তাতোতকৈ ভিডিঅ' ভালকৈ বনাবলৈ চেষ্টা কৰিম আৰু মোৰো ভিডিঅ'বোৰ বনাই ভাল লাগিব। শিৱসাগৰ টাউনখন বৰ ডাঙৰ টাউন। আপোনালোকে সকলো সা সুবিধা থকাৰ পৰা খোৱাৰ পৰা আদি কৰি সকলো সুবিধাখিনি পাব। মোৰ ইউটিউব চেনেলত চৰাইদেউ ব্লগ আৰু কাৰেংঘৰ ব্লগ, লংডিং আদি আছে। চাব আপোনালোকে। ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। আজিলৈ আহোঁ। ধন্যবাদ।